Hi guys, you are welcome to my channel CR Talks. Today we shall discuss about past perfect tense with after. In past perfect tense, we get two clauses. In past perfect tense, we get two clauses in the past tense. One is very positively ended in some times before the second action. দ্বিতীয়টো কি হয় সিম্পল পাষ্ট টেন্স হয় প্ৰথমটো পাষ্ট পাৰফেক্ট টেন্স হয় যিটো কাম পিছত হ'ব সেইটো সিম্পল পাষ্ট টেন্স হ'ব যিটো কাম প্ৰথম হ'ব সেইটো পাষ্ট পাৰফেক্ট টেন্স হ'ব যেনে আমি ইয়াত দিছোঁ পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য এটা লিখিব লাগিলে আমি ছাবজেক্ট এটা লিখিব লাগিব যেনে He had to past tensor have verbor past tensor form. We should write here in every cases of past perfect tense with all subject. গোটেই ছাবজেক্টবিলাকৰ লগতে আমাৰ হেডটো ব্যৱহাৰ হৈ থাকিব তাত কোনো বান বিচাৰা নাই তাৰপিছত কি হ'ব ভাৰ্ব 3 মিনছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল যেনে হি হেড লেফ্ট তেওঁ এৰি গৈছে হি হেড লেফ্ট দি হাউচ এইটো আমাৰ কাম আগত হৈছে কিন্তু লেখাওঁতে কি হয় আমাৰ এই কথাখিনি আমাৰ পিছত লিখা যায় অসমীয়াত কওঁতে কিন্তু আগত হ'ব ইংৰাজীত লেখাওঁতে এই কথাখিনি পিছত হ'ব যেনে তেওঁ ঘৰ এৰাৰ পিছত আমি গৈ ঘৰ পাইছিলোঁ ওলোটা হয় গতিকে এইটো বুজি ল'ব লাগিব যে যিটো ছেকেণ্ড একশ্যন দুটা ক্লজ থাকে দুটা বাক্যাংশ থাকে প্ৰথমটো হ'ব কিছু সময় আগতে আৰু দ্বিতীয়টো হ'ব কিছু সময় পিছত এটা পিএমত হৈছে আগৰটো হৈছে 10:30 গতিকে এইটো আগত হৈছে ফাৰ্ষ্ট একশ্যন আৰু এইটো পিছত হৈছে এইটো ছেকেণ্ড একশ্যন ছেকেণ্ড একশ্যনত কি থাকে এটা ছাবজেক্ট পাষ্ট টেন্সৰ ভাৰ্ব আৰু অবজেক্টটো থাকে তাৰপিছত আফটাৰ দি আমি ফাৰ্ষ্ট একশ্যনটো লিখিব লাগে তাৰমানে কি হ'ল অসমীয়াত আমি লিখোঁতে কি হ'ব আমি ঘৰ এৰাৰ পিছত আমি চাই লওঁ বাৰু বাক্যটো আমি ঘৰ এৰাৰ পিছত আহি গ'ল আফটাৰ আমি ঘৰ এৰাৰ পিছত কি হৈছে তেওঁ ঘৰ পাইছিল এইটো তেওঁ ঘৰ পাইছিল পিছত আমি ঘৰ এৰাৰ পিছত আমি আগে ঘৰ এৰিছোঁ বা তেওঁ আগে ঘৰ এৰিছে আমি ইয়াত আমি নিদি তেওঁ যদি দিওঁ এই বাক্যটো লিখা হিচাপে তেওঁ ঘৰ এৰাৰ পিছত তেওঁ ঘৰ পাইছিল কোনোবা এজন বেলেগ মানুহ বা আমি ঘৰ এৰাৰ পিছত তেওঁ ঘৰ পাইছিল গতিকে অসমীয়াত লিখোঁতে কি হয় আমি ঘৰ এৰাৰ পিছত এইটো কি হয় যে তেওঁ ঘৰ পাইছিল ইয়াত প্ৰথম একশ্যনটো ইংৰাজীত আফটাৰৰ পিছত বহে আৰু অসমীয়াত কি হৈছে দ্বিতীয়টো তেওঁ ঘৰ পাইছিল দ্বিতীয়টো
আফটাৰৰ পিছত বহে মানে অসমীয়া শব্দটোৰ পিছত দ্বিতীয় একশ্যনটো হয়, প্ৰথম একশ্যনটো আগতে হয়। মানে আমি বা তেওঁ ঘৰ এৰিছে তাৰ পিছতহে তেওঁ ঘৰ পাইছে। এইটো বৰ মন কৰিব লগা কথা। গতিকে এই কথাটোত কি হৈছে যে আমাৰ আফটাৰটো যেতিয়া লগাম তেতিয়া যিটো ছেকেণ্ড ক্লজ থাকিব, আফটাৰৰ পিছৰ ক্লজটো কি হ'ব, প্ৰথম কাম কৰাটো প্ৰকাশ পাব। পাষ্ট টেন্সতে হ'ব দুইটা ক্লজ, কিন্তু প্ৰথম কাম কৰাটো হ'ব কি, ছাবজেক্ট হ'ব, হেড ভাৰ্ব হ'ব, হেভৰ পাষ্ট টেন্স হেড, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হ'ব, অবজেক্ট হ'ব। যেনে হি হেড লিভড দি হাউচ, ছাবজেক্ট হেড, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, হাউচ, অবজেক্ট। তেনেকুৱা। আকৌ কি হ'ব, দ্বিতীয়টো একশ্যনত কি হ'ব যে আমি কৈছোঁ যে আমি, উই, ৰিচ দি হাউচ, আফটাৰ হি হেড লিভড দি হাউচ, তেওঁ আগতে ঘৰ এৰি গ'ল, ঘৰৰ পৰা গুচি গ'ল, আমি গৈ পিছত পালোঁ, দ্বিতীয়টো একশ্যন। গতিকে আফটাৰৰ আগতে ছেকেণ্ড একশ্যনটো বহে। পাষ্ট পাৰফেক্ট টেন্সত আফটাৰ লগাই বাক্য কৰিলে আফটাৰৰ আগতে দ্বিতীয়তে হোৱা কামটো হয়, আকৌ প্ৰথম হোৱা কামটো আফটাৰৰ পিছত বহে। কিন্তু অসমীয়াত কি হয়, আফটাৰৰ পিছত দ্বিতীয়টো হয়, ওলোটা হৈ যায়, আৰু পিছত শব্দটোৰ আগতে প্ৰথমটো হয় অসমীয়াত। আকৌ বিফোৰ যেতিয়া আমি শিকাইছিলোঁ, এটা আমি ভিডিঅ' আপলোড কৰিছিলোঁ বিফোৰ লগাই, বিফোৰ লগাওঁতে কি হৈছে যে বিফোৰ লগাওঁতে কি হৈছে, উই হেড লিভড দি ষ্টেচন বিফোৰ দি ট্ৰেইন লেফট। তাৰমানে ট্ৰেইনখন যোৱাৰ আগতেই আমি ষ্টেচন পাইছোঁ। বিফোৰৰ আগত কি হয়, প্ৰথম একশ্যনটো হয়। বিফোৰৰ আগত আমি আগতে দেখাইছোঁ, ভিডিঅ'টো চাই ল'ব পাৰিবা উলিয়াই। গতিকে বিফোৰ থাকিলে প্ৰথম কামটো আগত হয়, ফাৰ্ষ্ট একশ্যনটো আগতে বহে, আৰু বিফোৰৰ পিছত দ্বিতীয়টো একশ্যন হয়। চ' ভিউৱাৰ্ছ, ইফ ইউ আৰ ছেটিছফাইড, ইউ আৰ টু subscribe, like, comment and click the bell icon for your convenience. Goodbye.